কমলপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ নিবাসী ৰামেশ্বৰ বৈশ্যৰ পুত্ৰ মানৱ বৈশ্য যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে এটা পথ দুৰ্ঘটনাত পতিত হয়। বিশ্বনাথ চাৰিআলিত পথ দুৰ্ঘটনাত পতিত হৈ মানৱ বৈশ্য গুৰুতৰভাৱে আহত হয়। বৰ্তমান জিএনআৰচিৰ হস্পিটেলৰ আইচিইউত চিকিৎসাধীন হৈ আছে মানৱ বৈশ্য। অতি দৰিদ্ৰ পৰিয়ালটোৰ ল'ৰাজনক চিকিৎসা কৰিবলৈ আৰ্থিক অভাৱ। দৰিদ্ৰ পৰিয়ালটোৱে আৰ্থিকভাৱে সমূহ অসমবাসী ৰাইজৰ ওচৰত সহায় বিচাৰিছে। লগতে আজি ৰাইজ আলী দোকানী সন্থাই ল'ৰাজনক কিছু পৰিমাণে আৰ্থিক সহায় কৰিবলৈ ওলাই আহিছে। লগতে স্থানীয় বিধায়ক দিগন্ত কলিতা আৰু ভৱেশ কলিতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ কাতৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। আমাৰ এই সোণাপুৰ গাঁও নিবাসী মানৱজ্যোতি বৈশ্য খুব কম বয়সীয়া ল'ৰা, তথাপিও ঘৰৰ অভাৱত এই তেজপুৰত কিবা কামৰ কাৰণে গৈছিল, কাম কৰি আছিল। কিন্তু তাৰে দিন বেয়া, কিবা এনেকৈ গাড়ী চলাই থকা এক্সিডেণ্ট, খুব মানে অৱস্থাটো বেয়া। এতিয়া গুৱাহাটী জিএনআৰচিত চিকিৎসা মানে কৰি আছে। পইচাৰ অভাৱ, দুখীয়া পৰিয়াল। আমি ব্যৱসায়ী সন্থাই লগ লাগি কি বাৰু পইচা তুলিছোঁ আৰু বহুত পইচা দৰকাৰ হ'ব। গতিকে এই ক্ষেত্ৰত আমি জনসাধাৰণে কিমান পাৰিম দিব, 10-20 টকাকৈ তুলিলেতো নহয়। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে যদি কিবা কৰিব পাৰে, ল'ৰাটোৰ মুখৰ ফালে চাই, পৰিয়ালটোৰ মুখৰ ফালে চাই কিবা আৰ্থিক সহযোগ। আৰু আমাৰ বিধায়ক, আমাৰ দুটা সমষ্টিয়ে এতিয়া বিধায়ক আমাৰ দিগন্ত কলিতা আৰু এতিয়া ৰঙিয়া সমষ্টিৰ ভৱেশ কলিতা, তেখেতসকলৰো মই অনুৰোধ জনাইছোঁ কিবা যদি সহায় সহযোগ কৰিব পাৰে পৰিয়ালটোক উদ্ধাৰ কৰাৰ নামত, আৰু ল'ৰাটো যাতে সুস্থ হৈ আহে, পইচাৰ অভাৱত যাতে আমি তাক লৈ আহিব নালাগে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সোণাপুৰ। মোৰ ল'ৰাটো বিশ্বনাথ চাৰিআলিত এক্সিডেণ্ট হৈছে। মই হাজিৰা কৰোঁ, মোৰ ঘৰত খাবৰ কাৰণে নাই, চলি হাজিৰা কৰি পেলাই কিবাকৈ খুৱাই আছিল। তাতো বিশ্বনাথ চাৰিআলিত এক্সিডেণ্ট হ'ল। গতিকে মুখ্যমন্ত্ৰী মহোদয় মই সাহায্য অলপমান বিচাৰিছোঁ, আৰু আমাৰ বিধায়ক দিগন্ত কলিতাক, ভৱেশ কলিতাক। ল'ৰাটোৰ নাম মানৱ বৈশ্য, মোৰ নাম ৰামেশ্বৰ বৈশ্য। বৰ্তমান ল'ৰাজন ক'ত আছে? আইচিউত আছে, হেৰি জিএমচিত, জিএনআৰচিত ভৰ্তি হৈ আছে। কালি অপাৰেশ্যন হ'ল। বাবাই অলপমান সহযোগ কৰিছে। গতিকে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আৰু আমাৰ বিধায়ক ভৱেশ কলিতাক অনুৰোধ কৰিছোঁ, আৰু দিগন্ত কলিতাক। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।